যি মাজুলীক কেন্দ্ৰ কৰি জুবিন গাৰ্গে এটা সময়ত মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে গীতটি ৰচনা কৰিছিল বা গীতত সেই কণ্ঠনি কৰাইছিল। আজি সেই মাজুলীতে এবাৰ নিষিদ্ধ কৰা হৈছে জুবিন গাৰ্গক। খবৰ অনুসৰি মাজুলী জিলা সত্ৰ মহাসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সিদ্ধান্ত অনুসৰি মাজুলীৰ সকলো অনুষ্ঠানতেই জুবিন গাৰ্গক নিষিদ্ধ কৰা হৈছে। আৰু মাজুলী জিলা সত্ৰ মহাসভাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই খবৰ আহি পৰিছে আৰু জানিব পৰা মতে মাজুলীৰ সকলো অনুষ্ঠানতেই হাৰ্টথ্ৰব জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা কৰা হৈছে। একেদৰে বিহু কমিটিক বঁটা ঘূৰাই লোৱাৰ আহ্বান জনাইছে সত্ৰ অৰ্থাৎ মাজুলী সত্ৰ মহাসভাই। সংগীত সিন্ধু বঁটা জুবিনৰ পৰা ঘূৰাই লোৱাৰ আহ্বান কৰিছে মাজুলী জিলা সত্ৰ মহাসভাই। উল্লেখযোগ্য যে গড়মূৰৰ এক অনুষ্ঠানত বিতৰ্কিত মন্তব্য কৰিছিল জুবিন গাৰ্গে আৰু সেই কথা ইতিমধ্যে দৰ্শকসকলে জানে যে কেনেধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিলে, যিহেতু ভগৱান কৃষ্ণ আৰু সত্ৰাধিকাৰক কেন্দ্ৰ কৰি এক অপমানসূচক মন্তব্য কৰিছিল সংগীত শিল্পী জুবিন গাৰ্গে। আৰু তাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে, বিভিন্ন মহলত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। বিভিন্ন দল সংগঠনে জুবিন গাৰ্গৰ এই মন্তব্যক লৈ গৰিহণা দিছিলে, আনহাতে আন একাংশই আকৌ জুবিন গাৰ্গৰ এই মন্তব্যক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে চাইছিলে। কিন্তু তাৰ মাজতেই এতিয়া খবৰ আহি পৰিছে যে মাজুলী জিলা সত্ৰ মহাসভাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত মৰ্মে মাজুলীৰ সকলো অনুষ্ঠানতেই সংগীত শিল্পী জুবিন গাৰ্গক নিষিদ্ধ কৰা হৈছে। আৰু লগতে বিহু কমিটিক অৰ্থাৎ যি উদ্যোক্তা কমিটিয়ে সংগীত শিল্পী জুবিন গাৰ্গক আমন্ত্ৰণ কৰিছিল সেই গড়মূৰৰ সেই বিশেষ অনুষ্ঠানত, গতিকে বিহু কমিটিকো বঁটাটো যি বঁটা অৰ্থাৎ যি উপাধি প্ৰদান কৰিছিলে উদ্যোক্তাসকলে সেয়া আছিল সংগীত সিন্ধু বঁটা। সংগীত সিন্ধু বঁটা জুবিন গাৰ্গৰ পৰা ঘূৰাই লোৱাৰো আহ্বান জনাইছে মাজুলী জিলা সত্ৰ মহাসভাই। আৰু উল্লেখযোগ্য যে গড়মূৰৰ সেই বিশেষ অনুষ্ঠানত আপোনালোকক য'ত আমি দৃশ্যাংশ দেখুৱাব চেষ্টা কৰিম, গড়মূৰৰ সেই বিশেষ অনুষ্ঠানত এক মন্তব্য কৰিছিল আৰু তেতিয়া নিশা প্ৰায় 1 বাজিছিলে আৰু তেতিয়া মন্তব্য কৰিছিলে যে সত্ৰাধিকাৰক যিহেতু আমি তাহানিৰ পৰাই কৈছিলোঁ গোসাঁই ঈশ্বৰ বা প্ৰভু ঈশ্বৰ বুলি ক'ব নালাগে, লগতে ভগৱান শ্ৰী কৃষ্ণ ভগৱান নহয়, তেখেত এগৰাকী মানুহ, এনেধৰণৰ মন্তব্য কৰিছিল। আৰু তাৰ পাছতেই বিভিন্ন বিতৰ্ক বিভিন্ন সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিলে হাৰ্টথ্ৰব কৰা। কিন্তু তাৰ মাজতে বহুতে ভাবিছিলে যে এই বিতৰ্কৰ অৱসান ঘটিল, কিয়নো জুবিন গাৰ্গে বহু দি থৈছে অসমক বা অসমৰ সংগীত উদ্যোগেই হওক বা বোলছবি উদ্যোগত। গতিকে এনেধৰণৰ কেতিয়াবা এক আচৰণ হয়তো জুবিন গাৰ্গৰ এক সততে দেখিবলৈ পোৱা যায়, মঞ্চতে বিভিন্ন ধৰণৰ মন্তব্য কৰে। কিন্তু এইবাৰ মাজুলী জিলা সত্ৰ মহাসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে মাজুলীৰ সকলো অনুষ্ঠানতে জুবিনক নিষিদ্ধ কৰা হৈছে। ইয়াৰ পূৰ্বেও আমি আপোনালোকক এটা স্ক্ৰীনশ্বট দেখুৱাই আছোঁ, ইয়াৰ পূৰ্বেও জুবিন গাৰ্গৰ এই যি বিতৰ্কিত মন্তব্য, এই বিতৰ্কিত মন্তব্যক গৰিহণা দিছিলে আৰু সত্ৰ মহাসভাৰ পৰা এক জাননী প্ৰেৰণ কৰা হৈছিলে, য'ত স্পষ্টকৈ লিখা হৈছিলে, মই পিচিআৰৰ অক্ষক অনুৰোধ কৰিম যদি সম্ভৱ হয় এই স্ক্ৰীনশ্বটটো দেখুৱাবলৈ, য'ত লিখা হৈছিলে যে জুবিনক সংযত হ'বলৈ আহ্বান অসম সত্ৰ মহাসভাৰ। অসমৰ এজন বিশিষ্ট কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গে সত্ৰপীঠ মাজুলীৰ এখন বিহু মঞ্চত ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰজনক লক্ষ্য কৰি তাচ্ছিল্যসূচক মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সত্ৰ মহাসভাই। এক বিবৃতিত মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই জুবিনৰ এই অপৰিপক্ক ভাষ্যই অসমৰ সমূহ সত্ৰৰ সত্ৰাধিকাৰসকলক ভীষণ অপমান কৰা হৈছে বুলি অনুভৱ কৰে। অনাদিকালৰ পৰাই ভাৰতীয় সনাতন সংস্কৃতিত গুৰুসকলক ঈশ্বৰৰ স্থান দিয়া হৈছে বুলি উল্লেখ কৰি গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ শ্লোকভাগীৰ তাৎপৰ্য আঙুলিয়াই দিয়ে। সম্পাদক প্ৰধানজনে এইবুলি উল্লেখ কৰে যে অসম তথা অসমীয়াৰ প্ৰাণস্বৰূপ সত্ৰ সংস্কৃতিত সত্ৰাধিকাৰসকলে কেতিয়াও শিষ্য প্ৰশিষ্যসকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিবলৈ নকয়। পৰম্পৰাগত গুৰু শিষ্যৰ সম্পৰ্ক ৰক্ষা কৰিবলৈহে শিষ্যবৰ্গই সত্ৰাধিকাৰ গুৰুসকলক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰে। প্ৰসংগত তেওঁ উল্লেখ কৰে যে ভকত বৈষ্ণৱ তথা সত্ৰীয় সমাজে সত্ৰাধিকাৰসকলক উজনিত প্ৰভু ঈশ্বৰ, মধ্য অসমত আতা বা আতা ঈশ্বৰ আৰু নামনি অসমত বাপ বা বাপ ঈশ্বৰ বুলি সম্বোধন কৰে। গতিকে অনাগত দিনত আমাৰ আদৰৰ শিল্পীগৰাকীয়ে সত্ৰাধিকাৰসকলক তেনে মন্তব্যৰে বিভূষিত কৰাটো অনুচিত বুলি মন্তব্য কৰি জুবিন গাৰ্গক ভাষ্য প্ৰদানত সংযত হ'বলৈ আহ্বান জনায় অসম সত্ৰ মহাসভাই। একেদৰে সত্ৰাধিকাৰসকলেও কিবা বচন বোলোতে সত্ৰীয়া সংস্কৃতিৰ পৰিশীলিত বিনীত ভাষা প্ৰদৰ্শন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ বিষয় বুলি অসম সত্ৰ মহাসভাই অনুভৱ কৰে। প্ৰেৰক শ্ৰী ঈশ্বৰকান্ত দেৱ মহন্ত, প্ৰচাৰ সম্পাদক অসম সত্ৰ মহাসভা। এই আছিল অসম সত্ৰ মহাসভাৰ এক জাননী। কেতিয়াবা মাজুলী জিলা সত্ৰ মহাসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এতিয়া তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে, য'ত অসম সত্ৰ মহাসভাই যোৱা 23 এপ্ৰিলতে এখন জাননী প্ৰেৰণ কৰিছিলে, এক বিবৃতি তেওঁলোকে প্ৰকাশ কৰিছিলে জুবিন গাৰ্গৰ সিদ্ধান্তক লৈ, আৰু তাৰ মাজত আজি দেখিবলৈ পোৱা গৈছে মাজুলী জিলা সত্ৰ মহাসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ক'ৰবাত এতিয়া মাজুলী জিলা সত্ৰ মহাসভা আৰু অসম সত্ৰ মহাসভাৰ মাজত ক'ৰবাত বিভেদৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত কিন্তু ডাঙৰ প্ৰশ্ন। কাৰণ কিয় যি অৰ্থাৎ আমি যি স্ক্ৰীনশ্বট দেখুৱাইছিলোঁ
তাত এটা কথা স্পষ্টকৈ অসম সত্ৰ মহাসভাই উল্লেখ কৰিছে যে একেদৰে সত্ৰাধিকাৰসকলেও কিবা বচন বোলোতে সত্ৰীয়া সংস্কৃতিৰ পৰিশীলিত বিনীত ভাৱ ভাষা প্ৰদৰ্শন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ বিষয় কিয়নো আমি সকলোৱে জানো জুবিন গাৰ্গৰ বিতৰ্কৰ পাছতে এগৰাকী সত্ৰাধিকাৰে জুবিন গাৰ্গক কাণ তলীয়া স্বৰ সোধাম কাণত ধৰাই থৈ দিম আঁঠু কঢ়াম এনেধৰণৰ মন্তব্য কৰিছিলে গতিকে এই যে আপোনালোকক আমি যি স্ক্ৰীনশ্বট দেখুৱাইছো এয়া হৈছে অসম সত্ৰ মহাসভাৰ স্ক্ৰীনশ্বট য'ত এটা বাক্য পুনৰবাৰ মই পঢ়ি দিছোঁ এটা বাক্য স্পষ্টকৈ লিখা আছে সত্ৰাধিকাৰসকলেও কিবা বচন বুলিতে সত্ৰীয়া সংস্কৃতিৰ পৰিশীলিত বিনীত ভাৱ ভাষা প্ৰদৰ্শন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ বিষয় হিচাপে অসম সত্ৰ মহাসভাই অনুভৱ কৰে এই লাইনটোৰ পৰা এই বাক্যশাৰীৰ পৰা স্পষ্ট হৈছে যে ক'ৰবাত নহয় ক'ৰবাত অসম সত্ৰ মহাসভায়ো সত্ৰাধিকাৰৰ সেই যি মন্তব্য আছিল যে জুবিন গাৰ্গক কাণ তলীয়া স্বৰ সোধাম জুবিন গাৰ্গক কাণত ধৰাম আঁঠু কৰাই থ'ম এনেধৰণৰ যি মন্তব্য কৰিছিল সত্ৰাধিকাৰ গৰাকীয়ে সেই মন্তব্যক লৈ কিছু আপত্তি আছে অসম সত্ৰ মহাসভাৰ কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে মাজুলী জিলা সত্ৰ মহাসভাই আকৌ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে মাজুলীৰ সকলো অনুষ্ঠানতে জুবিনক নিষিদ্ধ কৰা হৈছে এয়া হৈছে সময়ৰ পাকচক্ৰ কালৰ পাকচক্ৰ যি মাজুলীক লৈ জুবিনে এদিন গান লিখিছিল গীত লিখিছিল মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে অতিকৈ জনপ্ৰিয় হৈছিল আজি সেই মাজুলীতে এতিয়া নিষিদ্ধ কৰা হৈছে জুবিন গাৰ্গক কিন্তু এই নিষিদ্ধ কি মানে মানিব সেয়া এক ডাঙৰ প্ৰশ্ন কিন্তু আমি পুনৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তৰ যি খবৰ আহি পৰিছে যে মাজুলী জিলা সত্ৰ মহাসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাজুলীৰ সকলো অনুষ্ঠানতেই জুবিনক নিষিদ্ধ কৰা হৈছে বিহু কমিটিক বঁটা ঘূৰাই লোৱাৰ আহ্বান কৰিছে সত্ৰ মহাসভাই সংগীত কিন্তু বঁটা জুবিনৰ পৰা ঘূৰাই লোৱাৰ আহ্বান কৰিছে মাজুলী জিলা সত্ৰ মহাসভা আৰু গড়মূৰ এক অনুষ্ঠানত যিহেতু বিতৰ্কিত মন্তব্য কৰিছিল জুবিন গাৰ্গে আৰু ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সূচনা হৈছিল সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গ কিন্তু তাৰ মাজতে এই যি সিদ্ধান্ত মাজুলী জিলা সত্ৰ মহাসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিন্তু আৰু আন এক কোন স্পষ্ট কৰিছে সেয়া হৈছে অসম সত্ৰ মহাসভা আৰু মাজুলী জিলা সত্ৰ মহাসভাৰ মাজত ক'ৰবাত যেন মনোমালিন্য হৈছে তেওঁলোকৰ মতৰ অমিল আৰু সত্ৰ মহাসভাই বিশেষকৈ অসম সত্ৰ মহাসভাই স্পষ্টকৈ কৈছে যে সত্ৰীয়া সংস্কৃতিৰ পৰিশীলিত বিনীত ভাৱ সত্ৰাধিকাৰসকলে বজাই ৰাখিব লাগে তাৰ বিপৰীতে আমি দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গক এক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কাণতলীয়া স্বৰ দিম বুলিও এগৰাকী সত্ৰাধিকাৰে উল্লেখ কৰিছে গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত মাজুলী জিলা সত্ৰ মহাসভা আৰু অসম সত্ৰ মহাসভাৰ মাজত যে এক বিভেদৰ সৃষ্টি হৈছে এক মতভেদৰ সৃষ্টি হৈছে এই কিন্তু স্পষ্ট হৈছে কিন্তু এই মুহূৰ্তত এক ডাঙৰ খবৰ মাজুলী জিলা সত্ৰ মহাসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাজুলীৰ সকলো অনুষ্ঠানতে জুবিন গাৰ্গক নিষিদ্ধ কৰা হৈছে বিহু কমিটিক বঁটা ঘূৰাই লোৱাৰ বাবেও আহ্বান কৰিছে সত্ৰ মহাসভাৰ সংগীত কিন্তু বঁটা জুবিনৰ পৰা ঘূৰাই লোৱাৰ আহ্বান কৰা হৈছে গড়মূৰৰ যিটো এক অনুষ্ঠানত বিতৰ্কিত মন্তব্য কৰিছিল জুবিন গাৰ্গ আৰু সেই বিতৰ্কিত মন্তব্যৰ পৰিপ্ৰেক্ষিততে মাজুলী জিলা সত্ৰ মহাসভাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে